Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ অসমীয়াৰ যেটো পাঠ 8 বিৰুবালা ৰাভা এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু আৰু সহজ সৰল ভাষাত দিম সেই ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ শেষৰলৈকে চাবা কাৰণ ভিডিঅ'টো মাজে মাজে মই কৈও দিম তোমালোকৰ কোনবোৰ প্ৰশ্ন পৰীক্ষাত আহিব আৰু কোনবোৰ নাহে ঠিক আছে সো পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট সকলো প্ৰশ্ন উত্তৰ ইয়াত পাই যাবা আৰু যোনবোৰ নাহে মই সেইবোৰ কৈ দিম যাতে তোমালোকে সেইবোৰ এনৰ মুখস্থ কৰি টাইম লছ নকৰা বাকি এটো চেপ্টাৰৰ পৰা যদি বেলেগ ভিডিঅ' লাগে যেনেকৈ ধৰা তোমালোকৰ বুজাই দিয়া ভিডিঅ' বা MCQ ভিডিঅ' তেন্তে মোক কমেণ্ট কৰা যদি 100টা মান এনেকুৱা কমেণ্ট আহে তেতিয়াহে মই কিন্তু তাৰ ওপৰত ভিডিঅ' বনাম ঠিক আছে গতিকে যোনে চাই আছে কমেণ্ট কৰা যাক লাগে এতিয়া আহা আজি আমি এই পাঠটোৰ ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি কৰোঁ প্ৰথমে আমি MCQ খিনি কৰোঁ কৈছে আমাক কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙ্গল চাই কৈছিল উত্তৰ হ'ব ক নম্বৰ ধৰ্মেশ্বৰ ৰাভাৰ গাত গতিকে ক নম্বৰটো তোমালোকে বুলাই দিবা নেক্সট টু কৈছে তোমালোকক অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল উত্তৰ হ'ব তোমালোকৰ 2015 চনত বা 2015 খ্ৰীষ্টাব্দত গ নম্বৰটো ঠিক আছে গতিকে গ নম্বৰটো তোমালোকে বুলাই দিবা এতিয়া আমি এই 2 নম্বৰখিনি চাও বলা পিছত 3 নম্বৰখিনি চাম পিছত 4 5 চাম ঠিক আছে তাগতে কৈতো MCQ খিনি ইম্পৰ্টেন্ট হয় MCQ আহে তোমালোকৰ আহিব পাৰে পৰীক্ষাৰ কাৰণে চাবা হেকানে এতিয়া তোমালোকে চোৱা 2 নম্বৰখিনিৰ প্ৰশ্ন উত্তৰ আমি চাও হা 2 নম্বৰ ক প্ৰশ্নটো আমাৰ কি কৈছে বিৰুবলা ৰাভাৰ কেনে ধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল উত্তৰ লিখিবা বিৰুবলা ৰাভাৰ নম্ৰতা আৰু অমায়িক স্বভাৱে সকলো লোককে সহজে আকৰ্ষিত কৰিছিল এতিয়া ইয়াত মেইন উত্তৰটো তোমালোকৰ নম্ৰতা আৰু অমায়িক স্বভাৱে ঠিক আছে গতিকে যাক খৰুকে লাগে অকল এখিনি লিখিলে হ'ল তাৰ কালাৰখিনি বাকি যাক ডাঙৰকে লাগে গোটেইখিনি লিখিবা নেক্সট বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিল উত্তৰ হ'ব বিৰুবালা পঢ়া শুনাত অত্যন্ত আগ্ৰহী আৰু মনোযোগী ছাত্ৰী আছিল বাবে শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিল যাক খৰুকে লাগে অকল তাৰ কালাৰখিনি লিখিবা যাক ডাঙৰকে লাগে গোটেইখিনি লিখি দিবা ঠিক আছে নেক্সট গ নম্বৰ বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল উত্তৰ হ'ব বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম মিছন বিৰুবালা আছিল যাক খৰুকে লাগে অকল মিছন বিৰুবালা লিখি দিলে হ'ল ঠিক আছে ইয়াত ডাইৰীটো দিয়া নাই মই ডাইৰীটো দি দিছো ডাইৰীটো দিবলৈ ৰখি গ'ল ওকে দি দিলো মই ডাইৰীটো এটা নেক্সট ঘ নম্বৰটো বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল উত্তৰ হ'ব বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে এক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল যাক খৰুকে লাগে অকল ৰাজ্যিক অভিযান লিখিলে হ'ল ঠিক আছে একটো তোমালোকে লিখিব নালাগে অকল ৰাজ্যিক অভিযান লিখিলে হ'ল গতিকে একটো মই এটা কাম কৰোঁ তাৰ কালাৰটো মুছি দিছো একটো অকল ৰাজ্যিক অভিযান বুলি লিখিলেই হৈ যাব ঠিক আছে এতিয়া উঙা নম্বৰটো ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল উত্তৰ লিখিবা ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল যাক খৰুকে লাগে অকল সতী সাধনী বঁটা বুলি লিখিলে হৈ যাব প্ৰথম 6 নম্বৰ ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল উত্তৰ হ'ব ভাৰত চৰকাৰে বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল যাক খৰুকে লাগে অকল পদ্মশ্ৰী বুলি লিখিলে হৈ যাব এতিয়া আমি 3 নম্বৰখিনি চাও হা 3 নম্বৰ কটো কৈছে আমাক বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল উত্তৰ তোমালোকে এনেকৈ লিখিবা ইয়াৰ বাবে মই দুটা উত্তৰ লিখিছো হা এটা এটো ডাঙৰকে আৰু এটা সৰুকে ঠিক আছে মই এটা কাম কৰি আছো তোমালোকৰ বাবে সৰুটো হালধীয়া কালাৰে হাইলাইট কৰি আছো ঠিক আছে তেতিয়া যাক সৰুকে লাগে এই হালধীয়া কালাৰৰ উত্তৰটো লিখিবা আৰু যাক ডাঙৰকে লাগে সেই ডাঙৰ উত্তৰটো লিখিবা ঠিক আছে সো মই সৰুটো তোমালোকৰ হালধীয়া কালাৰে হাইলাইট কৰি দি আছো ওকে ডান এতিয়া যাক ডাঙৰকে লাগে 3 নম্বৰ ক প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা আৰু যাক সৰুকে লাগে এনেকৈ লিখিবা মই পঢ়ি দিছো বিৰুবালা ৰাভাই সমাজখনক ডাইনী বিশ্বাসৰ পৰা মুক্ত কৰাৰ পণ লৈছিল কাৰণ এই অন্ধবিশ্বাসৰ ফলত নিৰীহ মহিলাক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছিল তদুপৰি বেজবেজালিৰ ওপৰত থকা বিশ্বাসে মানুহক বিপদত পেলাইছিল আৰু তেওঁলোকৰ জীৱনলৈ দুৰ্দশা মাতি আনিছিল সো লিখিলোৱা তোমালোকে আৰু যাক সৰুকে লাগে এনেকৈ লিখিবা
বীৰবালা ৰাভাই সমাজখনক ডাইনী বিশ্বাসৰ পৰা মুক্ত কৰাৰ পণ লৈছিল কাৰণ এই অন্ধবিশ্বাসৰ ফলত বহুতো নিৰীহ মহিলাক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছিল এতিয়া খ নম্বৰটো এনেই সৰু সেইকাৰণে আৰু সৰুকৈ লেখা নাই ঠিক আছে সকলো এইটোৱে লিখিবা উত্তৰটো খ নম্বৰ উত্তৰ প্ৰশ্ন কি কৈছে আমাক মিছন বীৰবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল উত্তৰ হ'ব মিছন বীৰবালা অভিযানে গাঁও চহৰত আলোচনা সভা সন্মিলন আৰু বাট নাটক যোগে লোকক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিল ঠিক আছে এনেকৈ লিখি দিলে হৈ যাব এইটো আৰু সৰুকৈ লিখা নাই কাৰণ সৰু হৈ আছে যিহেতু এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ মই তোমালোকৰ ক্লাছ 6 অসমীয়াৰ প্ৰায় সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ আৰু যিবোৰ বনোৱা নাই বনাম ফিউচাৰত তোমালোকক যাক সকলো ভিডিঅ'বোৰ লাগে মোৰ পৰা সকলো চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ লাগে সেইবোৰে এটা কাম কৰিব পৰা মই ডেছক্ৰিপশ্যনত তোমালোকক সেই ভিডিঅ'বোৰৰ প্লে'লিষ্টৰ লিংক দি দিম তাৰপৰা গৈ চাব পাৰিবা এতিয়া ডেছক্ৰিপশ্যন কেনেকৈ খোলে বহুতে নাজানা মই শিকাই দিছোঁ চোৱা এই ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ভিডিঅ'টোৰ মোৰ অপশ্যনত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰ মোৰ অপশ্যনটোত ক্লিক কৰিবা এনেকুৱা পেজ খুলি যাব আৰু এই পেজটোৱে হ'ল ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে লিংক পাবা ডাউনলোড PDF-ৰ যিটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 অসমীয়াৰ সকলোবোৰ চেপ্টাৰৰ অনুশীলনীৰ প্ৰশ্নোত্তৰৰ PDF নোটছ পাই যাবা ঠিক আছে যিটো তোমালোকে প্ৰিণ্ট আউট কৰি পঢ়িব পাৰিবা বা যি মন যায় কৰিব পাৰিবা কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা নেক্সট তোমালোকৰ প্লে'লিষ্ট লিংক থাকিব অসমীয়াৰ ক্লাছ 6 অসমীয়াৰ তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 অসমীয়াৰ কাৰণে যিমান ভিডিঅ' বনাইছোঁ মই পাই যাবা আৰু মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম আৰু ফেচবুক এইবোৰৰ দৰে বাকী ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ লিংক আছে গৈ পেলাই ফ'ল' কৰি দিবা কাৰণ তাত মই তোমালোকৰ বাবে জমনি বা ইনফৰ্মেটিভ টাইপৰ ভিডিঅ'বোৰ বনাই থাকোঁ ঠিক আছে গৈ পেলাই ফ'ল' কৰি দিবা আৰু ভৱিষ্যতে মই এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ তোমালোকৰ কাৰণে যদি সেই এপটো লঞ্চ কৰোঁ তোমালোকক মই ইয়াত লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা ঠিক আছে এতিয়া আমি তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো কি কৈছে বীৰবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা হয় 10টা বাক্য লিখা ইয়াত লিখাটো মিচিং হৈ গ'ল মই লিখি দিছোঁ ৰ'বা 10টা বাক্য লিখা লট হচৰিকাৰে লি খটাকে খা ক'ত গ'লোঁ এইটো পাই গ'লোঁ লিখা চ' তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা 1 নম্বৰ অসমৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত বীৰবালা ৰাভাই জন্মগ্ৰহণ কৰিছিল 2 নম্বৰ অতি কম বয়সতে তেওঁ সমাজত প্ৰচলিত সামাজিক অবিচাৰসমূহৰ সৈতে পৰিচিত হৈছিল 3 নম্বৰ শিক্ষা লাভৰ প্ৰতি তেওঁৰ অদম্য আগ্ৰহ আছিল 4 নম্বৰ ডাইনী সন্দেহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ দেখি তেওঁ আন্দোলনৰ বাবে অনুপ্ৰাণিত হয় 5 নম্বৰ সমাজৰ কুসংস্কাৰ আঁতৰাবলৈ তেওঁ মিছন বীৰবালা নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে 6 নম্বৰ এই সংগঠনৰ জৰিয়তে তেওঁ ডাইনী বিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাম কৰিছিল 7 নম্বৰ তেওঁৰ সমাজ সেৱাৰ স্বীকৃতিস্বৰূপে ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল 8 নম্বৰ ৰাজ্য চৰকাৰে তেওঁক সতী সাধনী বঁটা আৰু নাৰী শক্তি বঁটাৰে সন্মানিত কৰিছিল 9 নম্বৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে ভূষিত কৰে 10 নম্বৰ বীৰবালা ৰাভা হৈছে সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিয়া সাহসিকতা আৰু দৃঢ়তাৰ এক জ্বলন্ত প্ৰতীক ঠিক আছে এতিয়া যাক লাগে এই প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা বাকী এইটো প্ৰশ্ন উত্তৰ 4 নম্বৰটো তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা চান্স খুবেই কম আছে কাৰণ ডাঙৰ হৈছে ন বহুত চ' 10টাৰ কাৰণে তোমালোকৰ 10 নম্বৰ দিব লাগিব চ' এনেকুৱা প্ৰশ্ন প্ৰায় নাহে গতিকে ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে আৰু মই যিমান পাৰোঁ লাইনকেইটা সৰু কৰিব মানে বাক্যকেইটা সৰু কৰি দিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকে সোনকালে মুখস্থ কৰিব পৰা ঠিক আছে চ' যাক লাগে লিখি ল'বা মই আকৌ দেখাই দিছোঁ এতিয়া মই ইতিমধ্যে আলোচনা কৰি অহা 1 নম্বৰ MCQখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত আহিব 2 নম্বৰখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব আৰু 3 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব ঠিক আছে কিন্তু 4 নম্বৰটো ইম্পৰ্টেণ্ট নহয় এতিয়া 5 নম্বৰ যোনটো আলোচনা কৰিব গৈ আছোঁ সেইটো ইম্পৰ্টেণ্ট হয় সেইটো পৰীক্ষাত আহিব 5 নম্বৰটো কৈ গ'লোঁ এইটো 5 নম্বৰ এইটো কি কৈছে আমাক অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলাই দলত আলোচনা কৰা উত্তৰ লিখিবা অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু ভাল চিন্তাৰ পৰা আঁতৰাই লৈ যায় এই ভুল বিশ্বাসৰ বাবে বহু সময়ত সাধাৰণ লোককো ডাইনী বুলি সন্দেহ কৰা হয় আৰু তেওঁলোকক অপমান কৰি শাৰীৰিক কষ্ট দিয়া হয় ফলস্বৰূপে কেতিয়াবা এনে লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় এনেদৰেই অন্ধবিশ্বাসে মানুহক বিপদত পেলায় ঠিক আছে এইটো উত্তৰ এনেকৈ লিখি দিবা সৰুৱে আছে এইটো আৰু এইটো যদি ইয়াতকৈ সৰু কৰা তোমালোকে নাম্বাৰ নাপাবা গতিকে এইখিনিয়ে মই লিখি দিছোঁ আৰু এটা কথা ক'বলৈ পাহৰিলোঁ মই তোমালোকক যে মই যোনবোৰ তোমালোকক সৰু কৰি দিছোঁ যেনেকৈ এই ক নম্বৰটো সৰু কৰি দিছোঁ হয় তোমালোকে পাৰিলে ডাঙৰকৈ লিখিবা যদি পাৰা ডাঙৰটো লিখিবা কাৰণ সৰু লিখিলে তোমালোকৰ মাৰ্কছ কাটিব পাৰে দেই আগতে ৱাৰ্ণিং দিছোঁ মই
সৰু মই সেইসকল লোকৰ বাবে লিখি দিছোঁ যোনে ডাঙৰটো একেবাৰে লিখিব নোৱাৰা হয় সেইসকল লোকৰ বাবে মই সৰুকৈ লিখি দিছোঁ বাকী পাৰিলে ডাঙৰটো লিখিবা এতিয়া 6 নম্বৰ তলত দিয়া সন্ধিবোৰ ভাঙি লিখা এতিয়া এইটো উত্তৰ তোমালোকে এনেকৈ লিখিবা মই উত্তৰবোৰ লিখি দিছোঁ চোৱা খ্ৰীষ্টাব্দ সন্ধি ভাঙিলে কি হ'ব খ্ৰীষ্ট যুগ আব্দ তেনেকৈ হিমালয়ৰ কাৰণে মই ভাঙি দিছোঁ অতীতৰ কাৰণে ভাঙি দিছোঁ আৰু চেষ্টাৰ কাৰণে ভাঙি দিছোঁ ঠিক আছে আৰু এটা আছিল নবোদয় এইটো ভাঙি দিছোঁ চোৱা এতিয়া 7 নম্বৰ তলত দিয়া সন্ধিবোৰ ভাঙি লিখা এইটো ভাঙি লিখা নহ'ব এইটো টাইপিং মিষ্টেক হৈ গ'ল তলত দিয়া সন্ধিবোৰ তোমালোকৰ এইটো ভাঙিবই দিছে কিতাপত চাওঁ অহা প্ৰশ্নটো এবাৰ তলত দিয়া সন্ধিবোৰ ভাঙি লিখা 6 নম্বৰটো ভাঙিব দিছে আৰু তোমালোকৰ 7 নম্বৰটো ভাঙিবই দিছে প্ৰশ্ন ঠিকেই আছে টাইপিং মিষ্টেক হোৱা নাই চ' তোমালোকে এনেকৈ লিখিবা তদুপৰিটো এনেকৈ ভাঙিবা তৎযোগ উপৰি সম্পূৰ্ণটো সমযোগপূৰ্ণ উদ্ধাৰটো উদ্যোগ হাৰ সংহতিটো সমযোগ হতি আৰু চলচ্চিত্ৰটো চলযোগ চিত্ৰ হ'ব এতিয়া 8 নম্বৰ তোমালোকক কি কৈছে তোমালোকক কৈছে যে কিতাপত চাই লোৱা প্ৰশ্নটো ইয়াত কিছুমান শব্দ দিয়া হৈছে এই শব্দবোৰ স্বৰসন্ধিত পৰিব নে ব্যঞ্জন সন্ধিত পৰিব তোমালোকক লিখিব দিছে চ' স্বৰসন্ধিত এইবোৰ শব্দ পৰিব চোৱা মই লিখি দিছোঁ এইবোৰ শব্দ স্বৰসন্ধিত পৰিব ঠিক আছে আৰু ব্যঞ্জন সন্ধিত এইবোৰ শব্দ পৰিব এইবোৰ তোমালোকে স্বৰসন্ধি জেগাত স্বৰসন্ধিবোৰ লিখি লোৱা ব্যঞ্জন সন্ধি জেগাত ব্যঞ্জন সন্ধিবোৰ লিখি লোৱা এতিয়া তোমালোকৰ 6 7 এইবোৰ ইম্পৰ্টেণ্ট হয় 6 আৰু 7 সন্ধি ভাঙাবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব ঠিক আছে আৰু 8টো আহিব পাৰে নাহিব পাৰে 50-50 চান্স কিন্তু 6 7টো আহিব ইম্পৰ্টেণ্ট হয় গতিকে 6 7টো চাবাই এতিয়া 9 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা মানে ইয়াত গামোচাত আমাক শব্দ কিছুমান দিছে হয় এতিয়া অভিধানত যেনেকৈ থাকে তেনেকৈ আমাক সজাই পেলাই লিখিব দিছে হয় এইবোৰ নাচাবা দেই এইবোৰ মানে যোনজন ষ্টুডেণ্টৰ কিতাপ হয় এখন সেই ষ্টুডেণ্টজনে লিখি থৈছে গতিকে এইবোৰ নাচাবা এইবোৰ ভুলকৈ আছে মই তোমালোকক দেখাই আছোঁ বাৰু আমাক কি কৈছে যে তোমালোকৰ অভিধানত যেনেকৈ থাকে লিখিব দিছে অভিধানত কেনেকৈ থাকে অভিধানত তোমালোকৰ একদম চিৰিয়েলভাৱে থাকে হয় ফাৰ্ষ্টে ক শব্দৰ শব্দকেইটা থাকিব পিছত খ পিছত গ তেনেকৈ ইয়াতো তোমালোকক সজা লিখিব দিছে চোৱা মই লিখি দিছোঁ চোৱা এইটো বাৰু ইমান এটা ইম্পৰ্টেণ্ট নহয় নাহে তোমালোকৰ পৰীক্ষাত কিন্তু মই লিখি দিছোঁ যাক লাগে লিখি ল'ব পৰা ঠিক আছে এনেকৈ লিখিবা চোৱাচোন দন্তীয়া দ দি গোটেইকেইটা আৰম্ভ হৈছে গতিকে এইটোতো আমি সিহঁতক ছেপাৰেট কৰিব নোৱাৰোঁ হয় কিন্তু এইটো খ দি আৰম্ভ হৈছে আৰু খটো কি হয় চৰি কিবাহে কৈ আছোঁ মানে ইয়াত আমাক দ দিছে ন গতিকে দ আৰু দি আৰম্ভ হোৱা সকলো শব্দ ইয়াত লিখিম ব দিছে ব দি আৰম্ভ হোৱা সকলো শব্দ ইয়াত লিখিম দন্তীয়া খ দিছে দন্তীয়া খ দি আৰম্ভ হোৱা সকলো শব্দ ইয়াত লিখিম এতিয়া তোমালোকে ইয়াৰ পৰা বাছি লিখিব পাৰা ঠিক আছে বাকী ইমান কষ্ট কৰিব নালাগে মই বাছি লিখি দিছোঁ ইয়াৰ পৰা চাই লিখি ল'বা কিতাপতে লিখি ল'ব পাৰা বা বহীত য'ত মন যায় লিখি ল'বা বাকী পৰীক্ষাত এইটো প্ৰশ্ন নাহে ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 10 নম্বৰ তোমালোকৰ কি দিছে বাক্য ৰচনা কৰা তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা এতিয়া মই উত্তৰবোৰ লিখি দিছোঁ এইবোৰ চাবা এইবোৰ পৰীক্ষাত আহিব বাক্য ৰচনা হতাশ দি বাক্য ৰচনা এনেকৈ কৰিবা পাৰ্গত দি বাক্য ৰচনা এনেকৈ কৰিবা অশিক্ষিত দি বাক্য ৰচনা এনেকৈ কৰিবা গৌৰৱ দি বাক্য ৰচনা এনেকৈ কৰিবা বিশ্বাস দি এনেকৈ প্ৰিয় পাত্ৰ দি এনেকৈ আৰু এইখিনিলৈকে আছিল ন এনেকৈ কৰিবা বাক্য ৰচনাখিনি লিখি লোৱা তোমালোকে এতিয়া 10 নম্বৰখিনি ইম্পৰ্টেণ্ট তেনেকৈ 11 নম্বৰখিনিও ইম্পৰ্টেণ্ট 11 নম্বৰখিনি কি কৈছে তোমালোকক তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা মানে কিতাপত প্ৰশ্নটো দেখাই দিছোঁ চোৱা তোমালোকৰ এনেকৈ এই বাকচটোত কিছুমান শব্দ দিয়া হৈছে হয় এইবোৰ পুলিংগ আৰু কোনবোৰ স্ত্ৰীলিংগ তোমালোকক ভাগ কৰি বাকচত লিখিব দিছে চ' পুলিংগত তোমালোকৰ এইবোৰ পৰিব পুৰুষ অধ্যাপক দমৰা বুন্দা ল'ৰা আৰু স্ত্ৰীলিংগত এইবোৰ পৰিব মা ৰাণী শিক্ষয়িত্ৰী আইতা দেৱী ঠিক আছে তোমালোকে ভাগ কৰি লিখি ল'বা এতিয়া 12 নম্বৰটো কি কৈছে চোৱা 12 নম্বৰ কৈছে তোমালোকক তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা মানে চোৱাচোন এই নিৰাশ শব্দটোৰ কাৰণে যি শব্দ ব্যৱহাৰ হৈছে
মানে তোমালোকক এটা উদাহৰণ দিছে যে এইটো চাই লওঁ ফাৰ্ষ্টে আচ্ছা হতাশ হয় এই নিৰাশ শব্দটো অৰ্থ কি হতাশ গতিকে এই হতাশ শব্দটোৰ যিবোৰ লেটাৰ ইউজ হৈছে যিবোৰ বৰ্ণ ইউজ হৈছে সেইবোৰ চোৱাচোন উল্টা পুল্টাকৈ দিয়া হৈছে হয় সেই উল্টা পুল্টাকৈ দিয়াবোৰ তোমালোকৰ সজাই পেলাই ইয়াত লিখি দিছে এই উল্টা পুল্টাবোৰ দিয়াবোৰ সজাই পেলাই ইয়াত লিখি দিছে তেনেকৈ সহজে আৰোগ্য নোহোৱা এইটোৰ নিচিনাই ছেম অৰ্থ প্ৰকাশ কৰা শব্দ এটা এই বৰ্ণবোৰ লগ লগাই গঠিত হ'ব সেই বৰ্ণটো কি হ'ব তোমালোকক ইয়াত লিখিব দিছে গতিকে সেই বৰ্ণটো হ'ব দুৰাৰোগ্য হয় নাই মই লিখি দি আছোঁ চোৱা এয়া চোৱা দুৰাৰোগ্য যোনবোৰ মই ডাঠ কালাৰ কৰি দিছোঁ সেইবোৰ তোমালোকে বাকচবোৰত লিখি ল'বা তেনেকৈ তোমালোকৰ এতিয়া বৌকুণ্ঠাত এনেকৈ লিখি দিয়া আছে এইটো চোৱা এনেকৈ লিখি দিয়া আছে যাৰ অৰ্থ সংকোচ যাৰ অৰ্থ কি সংকোচ তাৰ এই শব্দটোৰ শুদ্ধ শব্দ কি হ'ব কুণ্ঠাবোধ তোমালোকে হেৰিত লিখি ল'বা এইটো বাকচত লিখি ল'বা নেক্সট আই কমা যাৰ শুদ্ধ শব্দ হ'ব অমায়িক তেনেকৈ এইটোৰ বাবে অনুৰাগী হ'ব এইটোৰ কাৰণে প্ৰচেষ্টা হ'ব দ্বিতীয় 6 নম্বৰটো মহীয়সী হ'ব ঠিক আছে মই যোনবোৰ মানে ডাঠ কালাৰ কৰি দিছোঁ সেইবোৰ তোমালোকে ইয়াত লিখি লোৱা এইবোৰত লিখি লোৱা ঠিক আছে এইবোৰত লিখি লোৱা বাকী এইটো প্ৰশ্ন পৰীক্ষাত অহা চান্স নাই ইমান চান্স নাই মানে একদম নাহে বুলি ক'ব পাৰি ঠিক আছে এতিয়া 13 নম্বৰটো আহিব পাৰে তোমালোকৰ ইম্পৰ্টেণ্ট আছে কি কৈছে আমাক তলত দিয়া কিছুমান জতুৱা ঠাঁচ দিয়া হৈছে অৰ্থৰ সৈতে দিয়া হৈছে এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা এই জতুৱা ঠাঁচবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিব দিছে চ' মই কৰি দিছোঁ চোৱা আকাশত চাং পতা যাৰ অৰ্থ হ'ল অস্বাভাৱিক কল্পনা কৰা বাক্য ৰচনা কৰিলে কি হ'ব কেৱল আকাশত চাং পাতি লাভ নাই বাস্তৱ কাম কৰিলেহে সফল হ'ব পাৰি ঠিক আছে এইটো বাক্যটো হ'ব তেনেকৈ মুঠা ফুটা এইটোৰ বাক্য এইটো হ'ব সাত ঘাটৰ চেঙিলি এইটোৰ বাক্য এইটো হ'ব ঘ নম্বৰটো বাক্য এইটো হ'ব নম্বৰটোৰ বাক্য এইটো হ'ব ঠিক আছে তোমালোকে লিখি ল'বা অ'কে মই যোনবোৰ বাক্য দিছোঁ সেইবোৰ তোমালোকে লিখি ল'বা কিতাপত অকল এই বাক্যখিনি লিখি ল'বা ঠিক আছে ইয়াত বাক্যখিনি লিখি ল'বা আৰু বহীত লিখিলে মই এজ ইট ইজ যেনেকৈ দিছোঁ তেনেকৈ লিখি ল'বা বাকী তোমালোকৰ এই চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্ন সমাধান মই কৰি দিলোঁ যিবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ বাবে বাকী এই জ্ঞান সম্প্ৰসাৰণ এইখিনি তোমালোকে পঢ়িবা ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত নাহে একেবাৰে ইম্পৰ্টেণ্ট নহয় এটা প্ৰশ্নও নাহে তোমালোকৰ পৰীক্ষাত ঠিক আছে কিন্তু তোমালোকৰ এই যে ডাইনী প্ৰথা অসম ডাইনী অপৰাধ আৰু কিবা কিবি দি আছিল যে অন্ধবিশ্বাস এইবোৰৰ পৰা চমু টোকা দিব পাৰে তোমালোকৰ স্কুলত এইবোৰ চাবা এবাৰ কিন্তু এই 14, 15, 16 এইবোৰ তোমালোকৰ প্ৰশ্ন পৰীক্ষাত নাহে গতিকে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰ যিবোৰ ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে ইয়াতে শেষ নেক্সট চেপ্টাৰ আছে তোমালোকৰ টকাত একোটা হাতী এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ মই দিম নেক্সট ভিডিঅ'ত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো লাইক কৰি এটা কমেণ্ট কৰি দিয়া কেনেকুৱা লাগিল তোমালোকৰ ঠিক আছে চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বাই